যোৱা নিশা অহা এজাক প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰিলে টিয়ক ৰজাবাৰী নামচুক পুখুৰী পৰীয়া অঞ্চলত। অঞ্চলৰ একমাত্ৰ প্ৰাথমিক বিদ্যালয় পুখুৰী পৰীয়া প্ৰাথমিক বিদ্যালয়ত প্ৰকাণ্ড গছ উভালি পৰাৰ ফলত বিদ্যালয়ৰ টিনপাত উৰুৱাৰ লগতে যথেষ্ট ক্ষতি সাধন কৰে, যাৰ ফলত আজি পাঠদান কৰিবলৈ সক্ষম নহল। ইফালে বিদ্যালয়ৰ সমীপতে এটা পকী ঘৰৰ মুধচত গছ পৰি ঘৰৰ পকী দেৱাল পৰ্যন্ত ভাঙি পৰে আৰু গৃহস্থ কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়। কেইবাটাও ঘৰৰ টিনপাত উৰুৱাই নি ঘৰুৱা আচবাব কিতাপ পত্ৰ আদি নষ্ট কৰি পেলাই ধুমুহাজাকে। ইফালে বহুজনৰ বাৰীৰ গছ ভাঙি ৰজাবাৰী মুদৈজান সংযোগী পথ বন্ধ হোৱাৰ লগতে সমগ্ৰ অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হৈ পৰে। সেয়ে ধুমুহাৰ ফলত বিদ্যালয়খনৰ লগতে অঞ্চলটোত বিস্তৰ ক্ষতিসাধন হোৱা পৰিয়ালসমূহৰ প্ৰতি চৰকাৰক চকু দিবলৈ আহ্বান জনাইছে স্থানীয় সচেতন ৰাইজে। আৰু গাঁওখনৰ যুৱকসকলেও পুৱাৰে পৰা ক্ষতিগ্ৰস্তসকলক যি যেনেকৈ পাৰে সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হৈছে। বিদ্যালয় গৃহটি যোৱা নিশা হোৱা ধুমুহাত প্ৰায় বিধ্বস্ত হৈ গৈছে। আমাৰ বাৰাণ্ডাখন সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল আৰু আমাৰ মূল গৃহটো টিংখিনি দাং খাই যোৱাত আমাৰ পানী পৰিছে। আমাৰ ডাঙৰ গছ এজোপাৰ পিছফালে উভাল খাই পৰিলে আৰু বিদ্যালয় গৃহটি আমি কোনোমতে চলাই আছিলোঁ। ধৰক প্ৰায় পুৰণা বিদ্যালয় গৃহ এটা 40 বছৰমান হ'ল। আমি নতুন এচিয়াৰ ইতিমধ্যে লাভ কৰা নাছিলোঁ আৰু আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যি দুই পইচা আমি পাইছিলোঁ প্লাছ আমাৰ ৰাইজৰ সহযোগত যিখিনি আমি কৰিব পাৰিছিলোঁ আমি টিং চিং সলাই কামখিনি চলাই আছিলোঁ। আৰু বাৰিষা কালতো আমাৰ যথেষ্ট অসুবিধা হয়, গতিকে গোটেইখিনি লগ লাগি আমি কোনোমতে বিদ্যালয়খন চলাই আছিলোঁ। এতিয়া ধুমুহাৰ যিটো পৰিস্থিতি হ'ল সেইকাৰণে আজি আমি পাঠদান বন্ধ কৰিব লগা অৱস্থা হৈছে। গতিকে আমি আপোনালোকৰ যোগেদি আমাৰ কৰ্তৃপক্ষক অনুৰোধ জনাম যাতে আমাৰ বিদ্যালয় গৃহটি তাৎক্ষণিকভাৱে কিবা এটা ব্যৱস্থা কৰি দিয়ে যাতে আমি ছাত্ৰ ছাত্ৰীসকলক পুনৰ পাঠদানৰ মাজলৈ লৈ আহিব পাৰোঁ। 10টামান বজাত বতাহ শিল বৰষুণ বতাহ আহি প্ৰায় 10:10 মানত এই শব্দ এটা কৰোঁতেই গম পাইছোঁ যে শিল পৰি আছে দপদপকৈ। শিল পৰি থকা অৱস্থাতে গছডাল পৰি মোৰ ঘৰটো ভাঙি পেলাইছে। মানুহ 3টা ভিতৰতে আছিলোঁ, অকণমান প্ৰায় অকণমান শিঙিয়াতহে পাইছিলোঁ। কি কি ক্ষতি হৈছে? মোৰ ধৰক গডেজ চডেজ চব এইবোৰ তিতি মেলি বিচনা চিচনা হেৰি হৈ ঘৰ ভাগি ৱাল খহি পৰিছে, টিং ফুটি গৈছে। কিবা দুখ পাইছে নে? অকণমান হাতত দুখ পাইছোঁ বাৰু হেৰি কৰি। এতিয়া জনাইছে নাই প্ৰশাসনক? এতিয়া প্ৰশাসনক জনোৱা নাই বাৰু। এই গাঁওবোৰ আহিছিলে, গাঁওবোৰক জনাইছিলোঁ আৰু আপোনালোক আহিছে। গাঁওবোৰ চাই গৈছে, গাঁৱৰ ৰাইজেও চাই আছে। আমাৰ খেতি বাতি কৰিহে যেনে তেনে খেতি কৰি হাজিৰা কৰি ঘৰটো বনাইছিলোঁ। ইমান অনিষ্ট কৰিলে তাকে যেন মোলৈ অকণমান চাই। ইয়াত কিমান আপোনাৰ গাঁৱত আৰু কি কি ক্ষতি হৈছে? আমাৰ গাঁৱত আৰু কেইবাঘৰৰ ঘৰ ভাগিছে, টিং ওলাই নিছে, গছ পৰিছে, এনেকৈ বহুতৰ ক্ষতি হৈছে। অসম আদিত্য টিয়ক।